গড়গাঁও মহাবিদ্যালয়ত ৩২ সংখ্যক তনু কোঁৱৰ সোঁৱৰণী সদৌ অসম আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। মহাবিদ্যালয়খনৰ প্ৰথমগৰাকী স্থায়ী অধ্যক্ষ তনু কোঁৱৰৰ স্মৃতিত অনুষ্ঠিত হয় তৰ্ক প্ৰতিযোগিতাখনি। বিগত বৰ্ষৰ দৰে এই বৰ্ষও অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ২২টা দলৰ ৪০গৰাকী প্ৰতিযোগী অংশগ্ৰহণ কৰে এই তৰ্ক প্ৰতিযোগিতাত। তৰ্ক প্ৰতিযোগিতাৰ মূল বিষয় আছিল বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব। তৰ্ক প্ৰতিযোগিতাখন উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট কবি ডক্টৰ সব্যসাচী মহন্তই। প্ৰতিযোগিতাখনৰ অধ্যক্ষৰ আসন অলংকৃত কৰে ডক্টৰ সৌম্যাজ্যোতি মহন্তই। প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঋতুৰাজ শইকীয়াই। দ্বিতীয় স্থান লাভ কৰে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চাইনী ভূঞাই। তৃতীয় স্থান থাকে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দিব্যজ্যোতি নাথে। চতুৰ্থ স্থান লাভ কৰে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ মুজাহিদুল ইছলামে। প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক চলন্ত বঁটা আৰু নগদ ধনেৰে সন্মানিত কৰা হয়।